এখন ৰাজকীয় বিয়া, দুগৰাকী ছুপাৰষ্টাৰৰ বিয়া, কিন্তু ছ'চিয়েল মিডিয়াত চৰ্চা নাই। এটা বিশেষ কাৰণ, ভিডিঅ'টো চাব। ৰশ্মিকা মন্দানা আৰু বিজয় দেৱৰকোণ্ডাৰ বিয়াত নেটফ্লিক্সৰ ৬০ কোটি ৰিজেক্ট আৰু অভ্যৰ্থনাত মোবাইল ফোন এলাও কৰা নাছিল। তথ্য অনুসৰি ২৬ ফেব্ৰুৱাৰীত এই দুই চেলিব্ৰিটিৰ বিয়া হৈ যায় আৰু এই বিয়াখনৰ সম্পূৰ্ণ ভিডিঅ' কভাৰেজ কৰাৰ কাৰণে নেটফ্লিক্সে তেওঁলোকক ৬০ কোটি অফাৰ কৰিছিলে। কিন্তু এই চেলিব্ৰিটি দুগৰাকীয়ে আলোচনা কৰি এই ৬০ কোটি ৰিজেক্ট কৰিছিলে আৰু অভ্যৰ্থনাত কোনো মোবাইল ফোন এলাও কৰা নাছিলে, যাতে ছ'চিয়েল মিডিয়াত ইয়াৰ কোনো চৰ্চা নহয়। আনকি এই বিয়াখনত তেওঁলোকে ছাউথ ইণ্ডিয়ান বলিউডৰ কোনো ছুপাৰষ্টাৰ বা মেগাষ্টাৰ বা চেলিব্ৰিটিক আমন্ত্ৰণ কৰা নাছিলে। সম্পূৰ্ণ ৰাজকীয় এখন বিয়া, পৰিয়ালৰ সদস্যৰ লগত পাৰিবাৰিক এখন বিয়া সুন্দৰকৈ আগবঢ়ালে এই দুগৰাকী চেলিব্ৰিটি। ধন্যবাদ এটা উদাহৰণ হৈ ৰোৱাৰ বাবে এই বিয়াখন।